My dear viewers and learners, welcome, নমস্কাৰ। আজি এই ভিডিঅ'টোৰ যোগেদি অষ্টম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ চেপ্টাৰ 7 ঘন আৰু ঘনমূল অনুশীলনী 7.1ৰ গণিতসমূহ বুজাবলৈ চেষ্টা কৰা হৈছে। My dear viewers and learners, welcome। আজি এই ভিডিঅ'টোৰ যোগেদি অধ্যায় 7 ঘন আৰু ঘনমূল অনুশীলনী 7.1ৰ গণিতসমূহ বুজাবলৈ চেষ্টা কৰাব। কোৱেশ্চন নম্বৰটো আছিলে কোৱেশ্চন নম্বৰ 1 তলৰ কোন কেইটা সংখ্যা পূৰ্ণঘন সংখ্যা নিৰ্ণয় কৰা। এইটো দিছে 500। এই গণিতসমূহ কৰাৰ আগতে আমি দুটা কথা জানি লোৱা ভাল। অধ্যায় 7 ঘন আৰু ঘনমূল 1, 8, 27 এই সংখ্যাবিলাক হ'ল পূৰ্ণঘন সংখ্যা। যেনেকৈ 1 ইকুৱেল টু কি 1 ইনটু 1 ইনটু 1 লিখিব পাৰোঁ। 8 2 ইনটু 2 ইনটু 2 এইটো লিখিব পাৰোঁ। তাৰমানে তিনিটাৰ থোপত লিখিব পাৰোঁ আমি। এনেদৰে তিনিটা থোপত যাৰ মৌলিক উৎপাদকবিলাক লিখিব পাৰোঁ সেইবিলাক হ'ল পূৰ্ণঘন সংখ্যা বা ঘন সংখ্যা। আৰু এটা উদাহৰণ লৈছোঁ 125। এই 125ৰ আমি যদি মৌলিক উৎপাদকবোৰ উলিয়াওঁ তেনেহ'লে কি পাম 125 পাছত যাব 5 দুগুণ 10 5 5 গুণ 25 5 5 গুণ 25। মৌলিক উৎপাদকবোৰ কি কি পালোঁ আমি 5 ইনটু 5 ইনটু 5। আমি দেখিলোঁ ইয়াত 5 কেইটা আছে 3টা। তাৰমানে কি 125ৰ মৌলিক উৎপাদকবোৰ 3টাৰ থোপত আমি সাজিব পাৰোঁ। এনেদৰে 3টা থোপত মৌলিক উৎপাদকৰ যিবিলাক সংখ্যা আমি সাজিব পাৰোঁ সেইবিলাক সংখ্যাই হ'ল পূৰ্ণঘন বা ঘন সংখ্যা। আমি এটা চাৰ্ট এখন লৈছোঁ। এই চাৰ্টখন যদি আমি পূৰ্ণ কৰোঁ তালিকাখন পূৰ্ণ কৰিলে আমি কথাবিলাক স্পষ্ট হ'ব। সংখ্যা লৈছোঁ 1ৰ ঘন হ'ল 1 কিউব আৰু ঘন সংখ্যা কি হ'ব 1। সেইদৰে 2ৰ ঘন হ'ব 2 কিউব আৰু ঘন সংখ্যা হ'ব 2 কিউব মানে কি 2 ইনটু 2 ইনটু 2। তাৰমানে 2 কিউব মিনছ 2 পূৰণ 2 পূৰণ 2 2 দুগুণ 4 4 দুগুণ 8। এইদৰে 3 কিউব হ'লে 27, 4 কিউব হ'লে 64, 5 কিউব হ'লে 125, 6 কিউব হ'লে 216, 7 কিউব হ'লে 343, 8 কিউব হ'লে 512, 9 কিউব হ'লে 729 আৰু 10 কিউব হ'লে 1000। তাৰপৰা আমি কি দেখিলোঁ 1ৰ পৰা যদি 1000লৈকে আমি ঘন সংখ্যা কেইটা পালোঁ 10টা। এই সংখ্যা আৰু ঘন সংখ্যাবিলাক যদি আমি জানো তেনেহ'লে গণিতসমূহ কৰিবলৈ সহজ হ'ব। এতিয়া আমি কিছুমান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। যিবোৰ সংখ্যাৰ এককৰ স্থানত যদি 1 থাকে, এককৰ অংকটো যদি 1 হয় তেনেহ'লে ঘনফলটোৰ এককৰ ঘৰৰ অংকটো কি হ'ব 1 হ'ব। উদাহৰণস্বৰূপে যেনেকৈ 1 লৈছোঁ, ইয়াৰ ঘনমূল কিমান হ'ব 1 হ'ব। তাৰমানে 1 ইনটু 1 ইনটু 1 1 হয়। সেইদৰে যিবোৰ সংখ্যাৰ এককৰ স্থানত 2 থাকে সিহঁতৰ ঘনফলবোৰৰ একক স্থান কি হয় 8 পোৱা যায়। যেনেকৈ 2 ইনটু 2 ইনটু 2 কি হ'ব 8 হ'ব। তেনেকৈ যদি 3 থাকে তেনেহ'লে কি হ'ব 7।
যেনেকৈ 3 ইনটু 3 ইনটু 3 কিমান হয় 27 একৰ ঘৰত 7 হৈছে 4 থাকিলে 4 হ'ব উদাহৰণস্বৰূপে যেনেকৈ 4 ইনটু 4 ইনটু 4 4 4 গুণ 16 4 হল 64 64 4 হৈছে সেইদৰে 5 থাকিলে 5 হ'ব 5 ইনটু 5 ইনটু 5 125 5 হৈছে সেইদৰে 6 থাকিলে হ'ব 60 হ'ব যেনেদৰে কিমান হ'ব 216 216 তো এককৰ অংকটো কি আছে 6 সেইদৰে 9 থাকিলে কি হ'ব 9 হ'ব যেনে ধৰি লৈছোঁ আমি 9 ইনটু 9 ইনটু 9 কিমান হ'ব 729 একৰ অংকটো 9 হ'ল এতিয়া আমি অনুশীলনী 7.1 নম্বৰ 1 কোৱেশ্চনটো লৈছোঁ তলৰ কোনকেইটা সংখ্যা পূৰ্ণবৰ্ণ সংখ্যা নিৰ্ণয় কৰা এইটো আছিলে 500 প্ৰথমে আমি কি কৰিব লাগিব এই 500ৰ মৌলিক উৎপাদকবোৰ উলিয়াই ল'ব লাগিব এইদৰে যেহেতু 500ৰ একৰ অংকটো 0 আছে 2 এৰে বিভাজ্য হ'ব 2 দুগুণ 4 1 0 5 দুগুণ 10 0 আকৌ 2 এৰে যাব 2 গুণ 2 2 দুগুণ 4 5 দুগুণ 10 তাৰমানে 250ক 2 এৰে হৰণ কৰিলে 125 হয় এতিয়া একক অংকটো দেখিলোঁ আমি 5 আছে এই 125 টো 3 এৰে বিভাজ্য হ'ব কিনে আমি কেনেকৈ জানিম আমি এই 124ৰ অংকবোৰ আছে যে অংকবোৰ যোগফল ল'ব লাগিব 5 2 7 8 8 তো 3 এৰে বিভাজ্য নহয় তেনেহ'লে 125 3 এৰে বিভাজ্য নহ'ব এতিয়া যেহেতু 125ৰ এককৰ অংকটো 5 আছে আমি জানো যে যি সংখ্যাৰ এককৰ অংকটো 0 বা 5 থাকে সেইবোৰ সংখ্যা 5 এৰে বিভাজ্য তেনেহ'লে 5 যাব 5 দুগুণ 10 5 5 গুণ 25 5 5 গুণ 25 এতিয়া আমি 500ৰ মৌলিক উৎপাদকবোৰ কি পালোঁ 2 ইনটু 2 ইনটু 5 ইনটু 5 ইনটু 5 তাৰমানে ইয়াত দেখিলোঁ আমি 5টো কি আছে 5টো তিনিটা থোপত সজাব পাৰিছোঁ ইয়াত তিনিটা আছে কিন্তু 2 আছে কেইটা দুটাই আছে তেনে 2 কেইটা আছে 1 2 তোমাৰ 2 স্কয়াৰ ইনটু 5 কিউব এইটো তিনিটাই আছে কিন্তু 2টো দুটা আছে সেইকাৰণে আমি কি কৰিব লাগিব যেহেতু মৌলিক উৎপাদক দুইৰ তিনিটা থোপত নাই সেইকাৰণে এই 500টো পূৰ্ণ সংখ্যা নহ'ব এতেকে 500 এটা পূৰ্ণ ঘন নহয় বিটো আছিলে 1331 এই 1331টো পূৰ্ণ ঘনৰ সংখ্যা হয় নে নহয় আমি কিদৰে কৰিম প্ৰথমে আমি ইয়াৰ মৌলিক উৎপাদকবোৰ উলিয়াই ল'ব লাগিব আমি জানো যে ইয়াৰ যুগ্মকেইটা 3 1 4 অযুগ্মটো 3 1 4 4 পৰা 4 গ'লে 0 তাৰমানে এইটো 11 ৰ বিভাজ্য হ'ব 11 গুণ 11 11 গুণ 22 11 গুণ 11 আকৌ 11 গুণ 11 গুণ 11 11 গুণ 11 তেনেহ'লে 1331ৰ মৌলিক উৎপাদকবোৰ পালোঁ আমি 11 ইনটু 11 ইনটু 11 আমি দেখিলোঁ যে ইয়াত 11টো কি আছে তিনিটা থোপত আছে তেনেহ'লে আমি লিখিব পাৰোঁ 11 কিউব এতেকে মৌলিক উৎপাদক উৎপাদক 11 তিনিটা থোপত আছে গতিকে 1331 এটা পূৰ্ণঘন সংখ্যা
চি 2025 এই সংখ্যাটো এটা পূৰ্ণঘন সংখ্যা হয়নে আমি কিদৰে কৰিম প্ৰথমে আমি ইয়াৰ মৌলিক উৎপাদকবোৰ উলিয়াই লওঁ এতিয়া প্ৰথমে আমি দেখিলো ইয়াৰ একক অংকটো 5 আছে এই সংখ্যাটো 5 ৰে বিভাজ্য হ'ব কিন্তু 3 ৰে বিভাজ্য হয় কিনা আমি কেনে জানিম প্ৰথমে ইয়াৰ অংককেইটা যোগফল ল'ব লাগিব 5 2 7 7 2 9 9 তো 3 হৰণ যায় তেনেহলে 3 ৰে যাব 3 6 গুণ 18 2 থাকিলে 3 7 গুণ 21 3 5 গুণ 15 তাৰ পিছত আকৌ 3 ৰে যাব 3 2 গুণ 6 3 2 গুণ 6 3 5 গুণ 15 এতিয়া আকৌ 3 ৰে যাব 3 7 গুণ 21 3 2 গুণ 6 3 5 গুণ 15 5 5 গুণ 25 আমি দেখিলো যে 2025 ৰ মৌলিক উৎপাদকবোৰ কি গল 4 3 আছে 3 into 3 into 3 into 3 into 5 into 5 ইয়াত এই তিনিটা এটা তিনিটা থুপ গঠন কৰিলে 3 কিউব এটা 3 থাকি গল আৰু 5 টো কি আছে দুটাই 5 আছে 5 স্কয়ার তাৰমানে ইয়াত কি নাই ইয়াত 3 এটা বেছি হল আৰু 5 এটা কম হল তিনিটা থুপ হ'লে অৰ্থাৎ ইয়াত 3 আৰু দুটা হল হল তাই আমি কি দৰে কৰিম এটো যেহেতু এই সংখ্যাটোৰ মৌলিক উৎপাদক 3 আৰু 5 ত্ৰিগুণ মানে তিনিটা থুপ ত্ৰিগুণ গঠন নকৰে কাৰণ ইয়াত এটা আছে ইয়াত পাঁচটা আছে গতিকে 2025 এটা পূৰ্ণ ঘন সংখ্যা নহয় দুই নম্বৰটো আছিল 6859 6859 প্ৰথমে আমি মৌলিক উৎপাদকবোৰ উলিয়াই লম এই সংখ্যাটো 19 ৰে যাব 361 19 ৰে দিলে 19 on 19 19 then আমি কিমান পালো মনে কৰো 6859 equal to 19 into 19 into 19 যদি অসুবিধা হয় প্ৰথমে 6859 ক 19 ৰে হৰণ কৰি চাব লাগে বেলেগ জায়গাত এই ধৰণ 361 ক 19 ৰে যেহেতু মৌলিক উৎপাদক 19 এ ত্রিগুণ অর্থাৎ তিনিটা থুপ আছে 19 into 19 into 19 মানে 19 কিউব গঠন কৰে গতিকে 6859 এটা পূৰ্ণঘন সংখ্যা হয় এটা আগবাঢ়িলে ইলৈকে 2376 টো পূৰ্ণঘন হয় না নহয় প্ৰথম আমি ইয়াৰ মৌলিক উৎপাদকবোৰ উলিয়াই লওঁ 2376 ৰ এককৰ অংকটো হ'ল 6 যেহেতু 6 তেনেহলে এটো এই সংখ্যাটো 2 ৰে বিভাজ্য হ'ব আমি জানো যে যি সংখ্যা এককৰ ঘৰৰ অংকটো 0 2 4 6 8 বা 0 থাকে এই অংকবোৰ 2 ৰে বিভাজ্য 2 গুণ 2 2 গুণ 2 থাকিলে 17 আর 2 হলো আর 2 হলো আকৌ একৰ অংকটো 8 আছে আকৌ 2 যাব 5 2 গুণ 10 9 2 গুণ 18 4 2 গুণ 8 আকৌ 2 আছে 2 যাব এই একৰ অংকটো 4 আছে 2 যাব আকৌ 2 গুণ 4 এলে 19 9 2 গুণ 18 7 2 গুণ 14 এটা না যায় এটা 3 ৰে যাব কিনে আমি চাই লওঁ হাতৰ লগত 9 যোগ কৰিলে 16 16 2 18 18 ক 3 ৰে হৰণ যায় 3 ৰে যাব এই সংখ্যাটো 3 ৰে বিভাজ্য হ'ব 29 3 কেবাৰ যায় 3 9 গুণ 27 2 থাকিলে 27 3 9 গুণ 27 আকৌ 3 ৰে যাব 3 3 গুণ 9 3 3 গুণ 9 3 11 33
2376 মৌলিক উৎপাদক আমি কি পালো 2 × 2 × 2 1 2 3 3 আছে 3 × 3 × 3 × 11 এই 2376 পূৰ্ণসংখ্যা নহয় কাৰণ কি এইটো 2 টো 3টা থোপ আছে 3 ৰ 3টা থোপ আছে কিন্তু 11 এটা আছে থাকি গ'ল ইমেজৰ লিখিব পাৰো 2 কিউব * 3 কিউব * 11 এটা থাকি গ'ল যেহেতু মৌলিক উৎপাদক 11 এ ত্ৰিগুণ অৰ্থাৎ 3টা থোপ গঠন নকৰে ইয়াত 3টা নাই এটাই আছে এতেকে 2376 এটা পূৰ্ণবৰ্গ সংখ্যা নহয় f 8000 তো আমি দেখিও ক'ব পাৰো যে এইটো এটা পূৰ্ণবৰ্গ সংখ্যা কাৰণ কি ইয়াত 1 2 3টা 0 আছে এটা থোপ আছে 8 মানে কি 2 কিউব 2 × 2 × 2 তথাপি আমি মৌলিক উৎপাদক উলিয়াই লওঁ 8000 যেটা একক অংকটো 2 আছে 2 এর হরণ যাব 4 × 8 0 0 0 আকো 2 × 2 = 4 0 0 0 আকো 2 × 2 0 0 0 আকো 2 रे 5 × 10 0 0 আকো 2 रे 2 × 4 5 × 10 0 আকো 2 रे 2 × 2 2 × 4 5 × 10 250 2 এর হরণ করলে 125 এটা দেখিলো আমি 125 তো 2 এর হরণ না যায় 5 এর যাব 5 × 10 5 5 × 25 5 5 × 25 এটাকে 8000 এর মৌলিক উৎপাদক 1 2 3 4 5 6টা 1 2 8000 এর আমি মৌলিক উৎপাদক কি পালো 2 কেটা পালো 1 2 3 4 5 6টা আর 5 3টা তোমরা আমি 3টা থুপ বানাইলো এই 3টা আকি 2 3টা এত 5 3টা তাহলে 2 কিউব * 2 কিউব * 5 1 2 3টা তাই আমি দেখিলো যে ইয়ার 8000 এর মৌলিক উৎপাদকবোৰ আটাইকেইটাৰে 3টা থুপত আছে যেহেতু মৌলিক উৎপাদকবোৰে এটা ত্ৰিগুণ গঠন কৰে অৰ্থাৎ 3টা থুপত সজাব পাৰি এতেকে 8000 এটা পূৰ্ণবৰ্গ সংখ্যা হয় Thanks for watching. আজি আমি অনুশীলনী 7.1 ঘন আৰু ঘনমূলৰ বিষয়ে কিছু কথা জানিলো আৰু কোশ্চন নম্বৰ 1 এৰ পৰা f লৈকে সমাধান কৰি বুজাই দিয়াৰ চেষ্টা কৰা হ'ল ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত কোশ্চন নম্বৰ 2 ৰ পৰা বুজাবলৈ চেষ্টা কৰা হ'ব Thank you so much.